নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 ছেপ্টেম্বৰ 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা প্ৰদান কৰিব। এই মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আপুনি পূৰ্বতে পাই থকা অৰুণোদয়ৰ তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি তেনে ক্ষেত্ৰত পুনৰ আপুনি অপেন কৰিব পাৰিব। এই মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰপত্ৰ বিতৰণ কৰি আছে। লগতে ৰাজ্যৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া আপুনি ৰেচন লৈ লওক, কিয়নো চৰকাৰে এই মাহৰ পৰা ৰেচন বিতৰণ কৰি আছে। ৰাজ্যৰ প্ৰতিগৰাকী চৰকাৰী কাৰ্ড নোপোৱা হিতাধিকাৰীৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি তেনে ক্ষেত্ৰত আপুনি কেনেকৈ অপেন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিলে। জুন আৰু জুলাই মাহত বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। লগতে আগষ্ট মাহতো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপুনি প্ৰকৃত হিতাধিকাৰী আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাননী জাৰি কৰিছে। অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। ডিচি অফিচলৈ নোযোৱাকৈ লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক। আপুনি ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সুখে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে। যদি আপুনি আত্মসহায়ক এজন হিতাধিকাৰী তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক প্ৰদান কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে যাব নালাগে কোনো ডিচি অফিচলৈ, পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। 1250 টকাৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই সুবিধা। গেছ সিলিণ্ডাৰ কিনিলে 250 টকাৰ ৰাজসাহায্য আপুনি লাভ কৰিব। পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব অৰুণোদয়ৰ প্ৰপত্ৰ। যদি তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে লগতে জীৱিকা সখী বাইদেউসকলে যদি অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত পঞ্চায়তৰ পৰা আপুনি প্ৰপত্ৰটো সংগ্ৰহ কৰি ফিল আপ কৰক। ফিল আপ কৰাৰ সময়ত যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ আহি পৰিছে। ব্যৱসায় কৰা মহিলাই লাভ কৰিব 85,000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি মহিলাসকলে ব্যৱসায় কৰে তেনে ক্ষেত্ৰত সেইসকলৰ বাবে ভাল খবৰ দিলে। প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 টকা, দ্বিতীয় পৰ্যায়ত লাভ কৰিব 25,000 টকা, তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 টকা। 10,000 টকাৰে ভাল কাম কৰিলে লাভ কৰিব 25,000 টকা। 25,000 টকাৰে ব্যৱসায়ত উন্নতি কৰিলে লাভ কৰিব 50,000 টকা। নিজাকৈ ব্যৱসায় কৰিব নোৱাৰিলে নিজৰ স্বামীৰ ব্যৱসায়ত আপুনি খৰচ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যদি এই টকাৰে ভালভাৱে ব্যৱসায় কৰে তেনে ক্ষেত্ৰত মহিলাসকলে উন্নত কৰিব পাৰিব। মুঠ 3টা কিস্তিত চৰকাৰে প্ৰদান কৰিব 85,000 টকা। মোবাইল কিনা মহিলাই নাপাব 25,000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ ধনৰাশি। সাজু হওক টকা ল'বলৈ মহিলাসকল, কিয়নো আজি 10 বজাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক প্ৰদান কৰিব আত্মসহায়ক মহিলাসকলক। 2 ছেপ্টেম্বৰত 1000 মহিলাই লাভ কৰিব 10,000 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। 1000 পৰা যদি মহিলাসকলে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আজি আপুনি 10,000 কোটি টকাৰ চেক পাইছে নে নাই। যদি আপুনি পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপোনাৰ আত্মসহায়ক তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চয় 10,000 কোটি টকাৰ চেক পাইছে। আৰু যদি আপুনি চেকটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব কমেণ্ট কৰি জনাই দিয়ক, সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ধপাত গুটখাজাতীয় সামগ্ৰীক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিষেধাজ্ঞা। নিয়ম উলংঘন কৰিলে যাব লাগিব জেললৈ, ভৰিব লাগিব জৰিমনা। কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ৰ প্ৰাংগণত ধূমপান বা থু পিক পেলালে কাৰ্যালয় সম্পূৰ্ণৰূপে নিষিদ্ধ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ৰ প্ৰাংগণত ধূম্ৰপান থু পিক পেলোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ। ধূমপান কৰিলে 200 টকাৰ জৰিমনা। ৰাজহুৱা স্থানত থপাত থু পিক পেলালে কাৰ্যালয়ত 500 টকাৰ জৰিমনা। সকলো কাৰ্যালয়ে নো তাম্বাকু জোন লিখিত ফলক প্ৰদৰ্শন কৰাটো বাধ্যতামূলক। বিদ্যালয় মহাবিদ্যালয়ৰ 1000 জনৰ ভিৰত থপাত বিক্ৰী বা ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ।
বিদ্যালয় মহাবিদ্যালয়সমূহে তাম্বাকু ফ্ৰী এডুকেশ্যনেল ইনষ্টিটিউট লিখিত ফলক আনিব লাগিব। বিধি উলংঘন কৰাসকলৰ বিৰুদ্ধে COTPA 2003 অধীনত লোৱা হ'ব কঠোৰ ব্যৱস্থা। আইনগত প্ৰক্ৰিয়া আৰু শৃংখল ভংগজনিত দণ্ডমূলক পদক্ষেপ গ্ৰহণ কৰা হ'ব। নগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। সকলোৱে মানিব লাগিব এই নিয়ম, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। থপাত গুটখাজাতীয় সামগ্ৰীক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিষেধা। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু সকলোৱে সাৱধান হওক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভাৰতত থাকি বাংলাদেশক ভাল পালে নহ'ব মুছলমানে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। ভাৰতক ভাল পোৱা মুছলমান সদায় আমাৰ লগত, ভাৰতক নিজৰ বুলি ভাবা মুছলমান আমাৰ লগত আছে। ভাৰতত থাকিলে ভাৰতৰ সংস্কৃতি ভাল পাব লাগিব, ভাৰতৰ সংস্কৃতি ভাৰতৰ আইন মানিব লাগিব ভাৰতীয় মুছলমানে। ভাৰতত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে নহ'ব, ভাৰতত থাকিলে ভাৰতৰ ৰেডিঅ' শুনিব লাগিব। ভাৰতীয় মুছলমানলৈ স্পষ্ট বাৰ্তা প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাৰতত থাকি বাংলাদেশক ভাল পালে নহ'ব মুছলমানে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026 নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ উজনিত বিজেপি, AJP আৰু AJPৰ ভেটিত খহনীয়াৰ সৃষ্টি হৈছে। 300ৰো অধিক দলীয় কৰ্মীয়ে যোগ দিলে কংগ্ৰেছত। জ্যেষ্ঠ নেতাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কাৰ্যসূচী। তিনিটা দলৰ প্ৰতি মৌভংগ শৈলীৰে সিদ্ধান্ত বাহিৰ কৰিলে বৃহৎ দলীয় ৰেলী। 2026 বিজেপিক উফৰাই দিয়াৰ ল'লে সংকল্প। কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ বিজেপি এৰাৰ কথা ঘোষণা কৰিছে। হয় বন্ধু বান্ধৱীসকল, যোগদান কাৰ্যসূচীত উপস্থিত আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ। মাৰ্গাৰিটাত অনুষ্ঠিত এই বৃহৎ যোগদান কাৰ্যসূচী। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিশাৰ ভিতৰত পদত্যাগ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ চকী এৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ শাসিত কোনখন ৰাজ্যই ঋণ লোৱা নাই, মোক লিষ্ট দিয়ক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকে আনি দিয়ক মোক লিষ্টখন। কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই, মোক লিষ্ট দিয়ক। যদি লিষ্ট দিব পাৰে মই ৰাতিৰ ভিতৰতে পদত্যাগ কৰিম। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ প্ৰদান কৰিছে, ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বাঙালী ডিভোটৰ নামত হাৰাশাস্তি হোৱা নাই। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা। তেওঁলোকক প্ৰকৃত ভাৰতীয় নাগৰিক। কিবা কাৰণবশতঃ তেওঁলোকৰ ওচৰত নথিপত্ৰ নাথাকিব পাৰে। বহু অসমীয়া মানুহৰ ডিভোটৰ আছে। হিন্দু বাঙালীক লৈ ডিভোটৰৰ সমস্যা আছে এনে নহয়। পূৰ্বতকৈ বৰ্তমান ডিভোটৰৰ সমস্যা নগণ্য। বহু লোকে ইতিমধ্যে নথিপত্ৰ জমা দিছে, কিন্তু বহু লোকৰ সমস্যাৰ বাবে নথিপত্ৰ জমা দিব পৰা নাই। আইনগত দিশত বাধা থকাৰ বাবে আমি তেওঁলোকক নাগৰিকত্ব দিব নোৱাৰোঁ। কিন্তু বিজেপি চৰকাৰত সকলোকে হিন্দু বাঙালীসকলক কোনেও কৰিব নোৱাৰিব হাৰাশাস্তি। ডিভোটৰক লৈ ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে। আচলতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডিভোটৰক লৈ যিটো মন্তব্য কৰিছে, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত বঙালী হিন্দু 100% সুৰক্ষিত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। মই মুখ্যমন্ত্ৰী হোৱাৰ সময়ৰ পৰা কোনো সমস্যাৰ সন্মুখীন হোৱা নাই হিন্দু বঙালীসকল। বঙালী হিন্দুৰ আধাৰ কাৰ্ডৰ সমস্যাও কৰা হ'ল সমাধান। বঙালী হিন্দু অসমীয়া হিন্দু বুলি কথা নাই, সকলো হিন্দু এক। যি মুছলমানে ভাৰতৰ নিজৰ বুলি ভাবে তাক লৈ সমস্যা নাই। ভাৰতৰ আইন কানুন সংস্কৃতি সকলোৱে মানিব লাগিব। ভাৰতত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে নহ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ বৰকত চলিব সৰ্ববৃহৎ উচ্চত অভিযান। পাথাৰকান্দিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাগত একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পাথাৰকান্দিত শীঘ্ৰ হ'ব উচ্ছেদ। উচ্ছেদৰ বাবে কৰি থকা হৈছে পূৰ্ণ প্ৰস্তুতি। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। এইবাৰ বৰকত চলিব উচ্চত অভিযান, চৰকাৰ সাজু হৈছে।
তাৰ পিছত অসমবাসী ৰাজক জনোৱা সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ BTCত উচ্ছেদৰ বিৰোধিতা হাগ্ৰামাৰ BTCত চলাবলৈ দিয়া নহ'ব উচ্ছেদ অভিযান বড়ো অনবড়ো মুছলিম সকলোকে দিয়া হ'ব মাটিৰ পট্টা নিৰ্বাচনৰ প্ৰাকখনত হাগ্ৰামাৰ ডাঙৰ মন্তব্য ভূমিপট্টা পালে তেওঁলোকৰ ওপৰত আৰু উচ্ছেদ নহয় মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে BTCত উচ্ছেদৰ বিৰোধিতা হাগ্ৰামা মহিলাৰীৰ তাৰ পিছত অসমবাসী ৰাজক জনোৱা সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাংলাদেশে ভাৰতত প্ৰৱেশ কৰাৰ বাবে 20,000 কোটি টকা লৈ দালালে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মানুহৰে দুটা চাৰিটা লৰাই কৰি থাকে এই কাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ত্ৰিপুৰা ডাউকি মানকাছৰ শ্ৰীভূমি হৈ অসমত প্ৰৱেশ কৰে বাংলাদেশী কিন্তু বৰ্তমান বাংলাদেশী সোমালেই কৰা হ'ব আটক শ্ৰীভূমি মানকাছৰৰ পৰা বাংলাদেশীলৈ পঠিয়াই দি আছো সকলো বাংলাদেশী নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰে বাবে কৰা হৈছে ব্যৱস্থা বহু দালালকো কৰা হৈছে গ্ৰেপ্তাৰ হিন্দু লৰাই বাংলাদেশী ভৰাবলৈ দালালি কৰি আছে হয় বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো মন্তব্য কৰিছে আপুনি কি ক'ব আসলতে হিন্দু লৰাই বাংলাদেশী আনে নেকি ভাৰতত 20,000 টকাৰ বিনিময়ত বাংলাদেশী সোমাই যায় ভাৰতত এনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে মন্তব্য কৰিছে বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাৰ বাবে 20,000 কোটি টকা লয় দালালসকলে তাৰ পিছত অসমবাসী ৰাজক জনোৱা সমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাঙালী ভাষা কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে বাঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলা ভাষাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলাদেশত আছিল নে পশ্চিমবংগত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাঙালী ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছে কোনো চৰকাৰে এই কাম কৰা নাই গতিকে বিজেপিয়ে বাঙালী ভাষাৰ বিৰুদ্ধে কেনেকৈ ক'ব কোনে কি কৈছে মই দেখা নাই নৰেন্দ্ৰ মোদীয়ে কি কৈছে সেইটো গুৰুত্বপূৰ্ণ বিজেপিয়ে সদায় সন্মান কৰি আহিছে বাঙালী ভাষাক বিজেপিয়ে বাঙালী ভাষাক ধ্ৰুপদী ভাষাৰে মৰ্যাদা দিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাঙালী ভাষাক বিজেপিয়ে সদায় সন্মান কৰি আহিছে বাঙালী ভাষাক লৈ বিজেপি নেতাই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'